নমস্কাৰ। পোনপ্ৰথমতে মাঘ বিহুৰ উৰুকাৰ আপোনালোকৰ বিহুৰ শুভেচ্ছা আছিলোঁ। লগতে আমাৰ অসমবাসী আৰু অসমৰ বাহিৰত থকা লোক সকলোকৈ মোৰ ফালৰ পৰাই বহাগৰ মাঘ বিহুৰ উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি এই উপলক্ষে ইয়াতে আপোনালোকে দেখিছেই ইয়াতে মাছ বিতৰণ কৰা হ'ব। আৰু এই মাছ বিতৰণটো মই আজি প্ৰায় 8-10 বছৰ ধৰি কৰি আহিছোঁ। আৰু ইয়াতে 7 বছৰ ধৰি কৰি অহাৰ কাৰণে আমাৰ ইয়াতে মানুহ দিনে দিনে আপোনালোকৰ আগতো আহিছে, আপোনালোকে নিউজ কৰিছে আৰু এই নিউজৰ যোগেৰে ধৰক সকলো অসমবাসী বন্ধুবৰ্গবিলাকো গম পাইছে। ইয়াতে আজি প্ৰায় অসমবাসী বন্ধুবৰ্গ কিছু আহিছে। গতিকে আৰু বাকী অঞ্চলৰ মানুহ সকলোৱে জানেই যে আজি মাঘ বিহুৰ উৰুকাৰ দিনাখন বাবুল পাটৰ নেতৃত্বত বিনামূলীয়াকৈ মাছ দিয়া হয়। তাৰ কাৰণে আজি বিভিন্ন ধৰণৰ লোকসকলে আজি আগুৱাই আহিছে মাছ নিবৰ কাৰণে। ময়ো নিজকে সুখী। মই ভাবোঁ ধৰক আজি ঘৰৰ পৰিয়ালটোৱে বাহিৰত থাকে, নিজৰ কেতিয়াবা মাক থাকে, কেতিয়াবা দেউতাক থাকে, কেতিয়াবা ল'ৰা, কেতিয়াবা ছোৱালী, বিভিন্ন ধৰণৰ ভাগ ভাগ হৈ থাকে। এই বিহুৰ দিনাখন আমাৰ উৰুকাৰ বিহুৰ দিনাখন গোটেইখিনিয়ে এসাঁজ ৰাতি খোৱা হেতুকে তাৰমানে ব্যৱস্থা কৰে চবে। যিসকলে পইচা আছে তেওঁলোকেতো বজাৰ মাৰ্কেটত পায়েই মাছ ডাঙৰ ডাঙৰ। তথাপিও আমি দেখিছোঁ ইয়াতে কিছু মিডিল ক্লাছটোৱে হওক আৰু কিছু একদম গৰীব মানুহ আছে কিছু আমাৰ এই অঞ্চলত, তেওঁলোকে এসাঁজ যাতে সকলোৱে ৰাতি এই মাঘ বিহুৰ উৰুকাৰ দিনাখন এসাঁজ খাব পাৰে, তাৰ কাৰণে এই পৰিকল্পনাটো মই কৰি গৈছোঁ এই বছৰে। যিহেতু ভোগৰ উৎসৱ ভোগালীৰ কাৰণে বাবুল পাটৰ নেতৃত্বত এই নেলি অঞ্চলত যিটো পদক্ষেপ আজি প্ৰায় 7-8 বছৰ ধৰি লৈ আহিছে, দুখীয়া লোকসকলকে হওক বা এই অঞ্চলৰ ৰাইজক এনেদৰে মাছ বিতৰণ কৰি হাঁহ পাৰ শাক পাচলি বিতৰণ কৰি আহিছে আজি 7টা বছৰ ধৰি। গতিকে এটা মহান পৰিচয় দিছে তেখেতে, এটা মহানুভৱতাৰ এটা পৰিচয় দিছে। গতিকে আমি সকলোৱে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি প্ৰায় 7-8 বছৰ ধৰি তেখেতে বেলেগতো ফাৰ্ম খুলিছিলে, তাৰ পৰা আহি পেলাই আকৌ নতুন জেগাত এনেদৰে ফাৰ্ম খুলি পেলাই এই অঞ্চলবাসী ৰাইজক সকাহ দিছে। মাঘ বিহুৰ যি উৰুকা, এই উৰুকা সকলোৱে লগে ভাগে এসাঁজ তেখেতে খুৱায়ো আৰু ঘৰতো দি পঠিয়ায়। গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে অনাগত দিনত তেখেতৰ কুশল মংগল কামনা কৰিছোঁ। পোনপ্ৰথমে আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমূহ অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমে আমি এই পদক্ষেপটো খুবেই শলাগ ল'বলগীয়া, কাৰণ এই অঞ্চলত তেনেকুৱা ধৰণৰ কোনো ব্যক্তি ওলোৱা নাই যিয়ে বাবুল পাটৰ ডাঙৰীয়াৰ দৰে তেখেতে যি পদক্ষেপ আজি বিগত 10 বছৰ ধৰি এই পদক্ষেপ তেখেতে হাতত লৈছে, তেখেতৰ দৰে ইয়াত কোনো এজন ব্যক্তি আজিলৈকে আমাৰ সমাজৰ হিতাৰ্থৰ হৈকে তেখেতে যি পদক্ষেপ লৈছে তেনেকুৱা ধৰণৰ কোনো এজন ব্যক্তি আজিলৈকে ইয়াতে ওলোৱা নাই। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আহি থকা দিনবোৰতো যাতে তেখেতে এনেকুৱাকে সমাজৰ প্ৰতি লক্ষ্য ৰাখি, আমাৰ জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি যি মাঘৰ যি এটি প্ৰীতিভোজ সকলোৱে খাবৰ কাৰণে এটা ইচ্ছা থাকে, এই ইচ্ছা তেখেতে সকলোৰে পূৰণ কৰিছে। আৰু আমাৰ ইয়াতে সকলো ৰাইজ আপোনালোকে দেখিবলৈ পাইছে, এজনো ইয়াতে কাকো মাতিব পোৱা নাই। সকলো যেনেকুৱা পাৰিছে সকলোৱে মনা লৈ আহিছে। আপোনালোকে দেখিব পাইছে মাছখিনি ল'বৰ কাৰণে সকলোৰে এটা ভোগ থাকে, মাঘ বিহু একেলগে এসাঁজ খাবৰ কাৰণে। সেই ভোগটো তেখেতে সকলোৰে পূৰণ কৰিছে। তেখেতক আমি আমাৰ সুদতীয় ছাত্ৰ সন্থাৰ তৰফৰ ফালৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু লগতে সকলো ৰাইজে যাতে তেখেতক এনেকুৱাকে মৰম দি থাকে আৰু সকলোৱে যাতে সহায় সহযোগিতা কৰি থাকে, এইখিনিকে আপোনালোকৰ সন্মুখত মই কৈছোঁ।